Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন। তো আমি আৰম্ভ কৰিম one step addition equation। তো আমি ইকুৱেশ্যন বনাবলৈ শিকিম তাতে one step থাকিব আৰু ইয়াতে আমি এডিশন কেনেকা কৰে হেতু ওপৰতে আমি অলপ ডিসকাশন কৰিম। যেহেতু ভিডিও সেশন হয় ভিডিওটো চাম আৰু স্টেপ বাই স্টেপ আমি শিকিবলৈ চেষ্টা কৰিম। So let us begin. Solve for a and check your solution. We have a plus 5 is equal to 54. Now, তো ইয়াতে আমাক এটা ইকুৱেশ্যন দিছে a plus 5 equals to 54 আৰু ইয়াতে কুৱেশ্যনত সুধিছে যে solve for a and check your solution। তো আমাক দুটা কাম দিছে একচুৱেলি। প্ৰথমতে আমি এই যোনটো a আছে ইয়াৰ ভ্যালুটো ওলাব লাগিব, এৰ ভ্যালুটো ওলাব লাগিব এণ্ড এই যোনটো ভ্যালুটো ওলাম সেই ভ্যালুটো ইয়াক স্যাটিসফাই কৰে নে নাই হেতু চাব লাগিব। সেইকাৰণে আমাক ইয়াতে কৈছে check your solution। তো আমি চাওঁচোন এতিয়া কেনেকৈ কৰা যায় এইটো। all this is saying is that we have some number, some variable a, and if I add 5 to it, I will get 54. And you might be able to do this in your head, but we're going to do it a little bit more systematically because তো ইয়াতে যোনটো দিছে ইয়াতে আমাৰ দিছে a হৈছে কি? a হৈছে এটা ভেৰিয়েবল আমি এনেকা এটা বস্তু কওঁ মেথছত ভেৰিয়েবল এনেকা এটা বস্তু হৈছে যাৰ ভ্যালুটো আমি নেজানো, এটো চেঞ্জ হ'ব পাৰে। এৰ ভ্যালু 1 2 3 4 যিকোনো হ'ব পাৰে। তো যেতিয়ালৈকে আমি ইয়াৰ ভ্যালুটো নেজানো তাক তেতিয়া আমি ভেৰিয়েবল বুলি কওঁ। তো আমাৰ কাম হৈছে এই ভেৰিয়েবলৰ ভ্যালুটো ওলাব লাগে। এতিয়া যদি আমি এই মেথমেটিক্যাল ষ্টেটমেন্টটো যদি পঢ়ো এটো কি হ'ব? আমাৰ তাত আছে এটা ভেৰিয়েবল a, তাৰ লগত যদি আমি 5ক এড কৰি দিও তেনেহলে আমাৰ আনসাৰ আহি যায় 54। তেনেহলে এই এৰ ভ্যালুটো কি হয়? অলদো এইটো বস্তু আমি ইজিলি এইটো আমি কৰিব পাৰো। আমি জানো কি নাম্বাৰ 5ৰ লগত এড কৰিলে 54। এতিয়া যদি আমি আমাৰ কাউন্টিং জানো তেনেহলে আমি জানো হেটো নাম্বাৰটো হৈছে 49ৰ লগত 5 এড কৰিলে 54 আহি যায়। বাট আমি কি কৰিম ট্ৰাই কৰিম এটা সিস্টেমেটিক্যালি সলভ কৰিবলৈ কাৰণে, বিকজ আমি শিকি আছো এটা ইকুৱেশ্যন কেনেকানো সলভ কৰে। that'll be helpful for you when we do more complicated problems. So in general, whenever you have an equation like this, we want to have the variable. We want this a all by itself on one side of the on one side of the equation. We want to isolate it. It's already তো এতিয়া সিস্টেমেটিকৰ মিনিংটো এইটো হৈ যায় যেতিয়া আমি এই ইকুৱেশ্যনটো দি আছে এটোক যদি আমি সলভ কৰিব বিচাৰো তো আমাৰ ফাৰ্স্ট কাম স্টেপ নাম্বাৰ 1 স্টেপ নাম্বাৰ নহয় আমাৰ মেইন কামটো যোনটো হ'ব আমাৰ মেইন পাৰপাসটো কি হ'ব? আইসোলেট কৰিব লাগে। আইসোলেট a তাৰমানে আমাৰ যোনটো ভেৰিয়েবল থাকিব এইটো এক্সাম্পলত অফ কোৰ্স ইয়াতে a দি আছে, কোনবা নেক্সট এক্সাম্পলত b থাকিব পাৰে, x থাকিব পাৰে, y থাকিব পাৰে, z থাকিব পাৰে। এটোত আমি ইকুৱেশ্যনটো চালে গম পাম। তো আমাৰ ফাৰ্স্ট কামটো হৈছে ইয়াক আইসোলেট কৰিব লাগিব। আইসোলেট কৰাৰ মিনিং কি হৈছে? আইসোলেট কৰা মানে অকলশৰীয়া বনাব লাগিব, অকলে যেন থাকে। তো তাৰ মানে আমাৰ যেহেতু ইয়াতে ইকুৱেল সাইন আছে আইদাৰ লেফট সাইড হোক বা ৰাইট সাইড হোক, ইউজুৱেলি আমি লেফট সাইডতে ৰাখো। তো আমি কি কৰিব লাগিব লেফট সাইডত আমি এটা সিঙ্গল a ৰাখিব লাগিব। ইয়াৰ লগত যেন আৰু বেলেগ একো নাম্বাৰ এড সাবট্ৰেক্ট মাল্টিপ্লাই ডিভাইড হৈ নেথাকে। on the left-hand side, so let's try to get rid of everything else on the left-hand side. Well, the only other thing on the left-hand side is this positive 5. Well, the best way to get rid of a plus 5 or of a positive 5 is to subtract 5. So let's subtract 5. But remember, this says a plus 5 is equal to 54. If we want the equality to still hold, anything we do to the left-hand side of this equation, we have to do to the right side of the equation. So we also have to subtract 54 from the right. So we have তো এতিয়া বহুত ইম্পৰ্টেন্ট কথা আমি জানিব লাগিব। তো a plus 5 equals to 54 এইটো হৈছে আমাৰ অৰিজিনেল ইকুৱেশ্যন। এতিয়া আইসোলেট কৰিবলৈ গ'লে আমি কি কৰিব লাগিব? a ৰ লগত যদি কিবা বেলেগ লাগি আছে কিন্তু গুচাব লাগিব। এতিয়া আমি দেখাই পাইছো a ৰ লগত কি লগ খাই আছে +5 হৈ আছে, a ৰ লগত আমি এটা এক্সট্ৰা +5 এড কৰিছো, এইটো গুচাব লাগিব। এতিয়া এইটোক আমি কেনেকৈ গুচাম? এইটো গুচাবৰ কাৰণে আমি মাইনাস কৰিব লাগিব। তো +5ক গুচাবৰ কাৰণে আমি কি কৰিম? -5 ইয়াৰ লগত লগ কৰি দিম। তো 5 যদি ইয়াৰ পৰা মাইনাস কৰি দিও এইটো 0 হৈ যাব। বাট ইয়াতে এটা বহুত ইম্পৰ্টেন্ট কথা আহিছে, আমি কৰি আছো ইকুৱেশ্যন, আমি সলভ কৰি আছো ইকুৱেশ্যন কি হয়? য'ত যেতিয়া ইকুৱেল সাইন আহে হেতুকে ইকুৱেশ্যন হয়। আৰু ইকুৱেল সাইন বা ইকুৱেশ্যনৰ মিনিংটো এইটো হয় ইয়াতে বেলেন্সড হৈ আছে, এটোক বেলেন্স বুলি কয় বেলেন্সড। এটা বেলেন্স কথাটো আহিছে একচুয়ালি আমাৰ এটা দগাপলাৰ পৰা, ৰাইট? দগাপলাত কি থাকে? আমাৰ ইয়াতে লেফট সাইড এটা থাকে, এটা ৰাইট সাইডৰ পেন এটা থাকে, আৰু আমি এটো কি কৰো? বেলেন্স করি। এটা আমাৰ কাটাটো থাকে, কাটাটো যদি একদম মিডলত থাকে তেতিয়া আমি কওঁ যে এটো বেলেন্স হৈছে। এটো যদি লেফট বা ৰাইট জাত ফালে থাকে কাটাটো তেতিয়া আমি কওঁ এটো আনবেলেন্সড হৈছে। ইকুৱেশ্যনৰ মিনিংটো আছে আমাৰ এইফালে যি আছে এইফালে যদি a + 5 আছে তেনেহলে আনটো সাইডে 54 আছে, দুটা বেলেন্স হৈ আছে। এটো লেফট আৰু ৰাইট এক্স্যাক্টলি ইকুৱেল। তো ইয়াৰ মিনিংটো এইটোৱে হৈ যায়। তো যদি মই লেফট হ্যান্ড সাইডৰ পৰা মাইনাস কৰিছো কিবা এটা, তো এইটো কেছত আমি 5 মাইনাস কৰিছো। যি নাম্বাৰ মাইনাস কৰিছো সেম বস্তুটো মই
লেফট হেণ্ড ছাইডত যদি কৰিছোঁ ৰাইট হেণ্ড ছাইডতো কৰিবই লাগিব ছেইম নম্বৰটো এনেকুৱা নহয় কি মই ইয়াতে কৰিলে আৰু এইফালে নকৰিলে সেইটো গণ্ডগোল হৈ যায় এইটো আনবেলেঞ্চড হৈ যাব তো সেইটো আমি কৰিব লাগিব এতিয়া নেক্সট এইখিনিৰ পৰাতো আমি চিম্পলি জানো এইখিনিতো +5 আৰু -5 কি হৈ যাব 0 হৈ যাব তো আমি কি লিখিম a + 0 ইকুৱেলছ টু এইফালে থাকি গ'ল আমাৰ 54 - 5 এতিয়া 54 হ'ব 5 মাইনাছ কৰিলে আমাৰ তাত থাকি যায় 49 এতিয়া a লগত আমি 0 এড কৰোঁ তো কি থাকিব a আহিব সেইটোতো এটা প্ৰপাৰ্টি হয় 0 এটা আইডেণ্টিটি হয় তো আইডেণ্টিটি এইটো হয় যে a লগত যদি 0 লগত যদি আমি যিয়ে নম্বৰ এড কৰোঁ যি নম্বৰ পজিটিভ নেগেটিভ ভেৰিয়েবল কনষ্টেণ্ট ডাজ নট মেটাৰ সেই নম্বৰটো আহিব তো আমি যিহেতু a এড কৰিছোঁ a + 0 আমাক a দিব চ' a ইকুৱেলছ টু 49 তো তাৰমানে এই আনচাৰটো হ'ল 49 বাট আমি এতিয়া অকল এই ভেলুটোহে উলিয়াইছোঁ চেকিংটো আমি কৰিম বাৰু এতিয়া a + 5 - 5, well, that's just going to be a + 0, because you add 5 and you subtract 5, they cancel out. So a + 0 is just a. And then 54 - 5, that is 49. And we're done. We have solved for a. A is equal to 49. And now we can check it. And we can check it by just substituting 49 back for a in our original equation. So instead of writing a + 5 is equal to 54, let's see if 49 + 5 is equal to 54. So we're just substituting it back in. 49 plus, let me do that in that same shade of green. 49 plus 5 is equal to 54. We're trying to check this. 49 plus 5 is 54, and that indeed is equal to 54. So it all checks out. তো এতিয়া আমি Solve for a. এতিয়া আমি ফাইনেল এটা চেক কৰিব লাগিব যে এই যোনটো আমি আনচাৰটো পালোঁ ইকুৱেলছ টু 49 ট্ৰু হয়নে নাই তো চেক কৰিবৰ কাৰণে কি কৰিম আমাৰ যোনটো অৰিজিনেল ইকুৱেশ্যনটো আছিলে a + 5 = 54 তো এই জেগাত আমি কি কৰিম 49টো ছাবষ্টিটিউট কৰি দিম তো ছাবষ্টিটিউট কৰাৰ মিনিংটো এইটোৱে হৈ গ'ল আমি এইটো মুচি দিলোঁ মুচি পেলাই ইয়াৰ জেগাত আমি দিলোঁ 49 এতিয়া এড কৰিলে হ'ল তো 5 মানে কি 1 2 3 4 5 এনেকুৱা আছে তো 49 এটা এড কৰিলোঁ 50 51 52 53 54 yes 49 plus 5 হৈ যাব আমাৰ 54 তো আমি লেফট হেণ্ড ছাইডত পাইছোঁ 54 ৰাইট হেণ্ড ছাইডো 54 অবভিয়াছলি এইটো বেলেঞ্চ হৈ আছে বিকজ দুই ছাইডে একেই ভেল্যু আহিছে তো তাৰমানে a = 49 এইটোৱে হৈ যাব আমাৰ ফাইনেল ভেল্যু তো এনেকুৱাই আমি ওৱান ষ্টেপ ইকুৱেশ্যন এটা ছল্ভ কৰিব পাৰোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ